Good evening everyone. আপোনালোকক আমাৰ YouTube channel Honest Learner লৈ স্বাগতম জনাইছো। আমি এইখন ভিডিঅ'ৰ আলোচনা কৰিম DLED paid exam আৰু BEd entrance টপিকৰ ভিতৰত মানি টপিকৰ লগতে profit loss simple and compound interest আমি আলোচনা কৰিম। ইয়াতে মূলত কনসেপ্ট খিনি ভালদৰে আমি আলোচনা কৰিম আৰু পৰৱৰ্তী ভিডিঅ' এখনত লাষ্ট 4 ইয়াৰ্ছত অহা MCQ খিনি আমি বিতংভাৱে ডিসকাস কৰিম। গতিকে আপোনালোকে ভালদৰে চাব বস্তুখিনি আপোনালোকৰ MCQ খিনি বা পৰীক্ষাত অহা এই টপিকৰ ভিতৰত যিখিনি প্ৰশ্ন আহিব আপোনালোকে ভালদৰে কৰিবলৈ সহায়ক হ'ব। এতিয়া আমাৰ প্ৰথম টপিকখন চাওক। আমি আলোচনা কৰিম মানি প্ৰফিট লছ সিম্পল এন্ড কম্পাউন্ড ইন্টারেস্ট। কমপ্লেক্স হৈ গৈছে কম্পাউন্ড ইন্টারেস্ট। এতিয়া এক নম্বৰ চাব কিনা দাম কষ্ট প্রাইস। বস্তু কিনিবলৈ দোকানীয়ে প্ৰস্তুত কৰ্তা বা পাইকাৰী বিক্ৰেতাক দিয়া ধনক কিনা দাম বুলি কোৱা হয়। দোকানীয়ে যৰ পৰা বস্তুখিনি কিনি আনে মূল সোর্স, সেই মূল সোর্সক যত যিখিনি পইচাটো দিয়ে সেই পইচাটোক কি বুলি কোৱা হয় মূলধন বুলি কোৱা হয়। আৰু সেইটোৱে হল আমাৰ কিনা দাম। হোলসেল দোকানৰ পৰা কিনক নহলে কোনবা প্ৰস্তুতকৰ্তাৰ পৰা কিনক, তাক যিখিনি পইচা দোকানদাৰে দিব সেই পইচাটো বস্তুটোৰ দামটো হ'ব কষ্ট প্রাইস। ইয়াক সিপিৰে বুজোৱা হয় কষ্ট প্রাইস। বেচা দাম সেলিং প্রাইস। যি দামত দোকানীয়ে বস্তু বেচে সেই দামক বেচা দাম বোলে। বেচা দামক SP সেলিং প্রাইস। সাপোজ 10 টকাত বস্তু এটা দোকানীয়ে কিনি আনিছে, আনি কিনে দোকানীয়ে কি কৰিছে ইয়াৰ সিপি তেতিয়া হৈ যাব কষ্ট প্রাইস হৈ যাব 10 টকা। দোকানীয়ে আমাক বিকিলে 15 টকা, বিক্রি কৰিলে কিমান 15 টকা। 5 টকা যোগ হৈ যাব 15 টকা। এইটো হ'ব আমাৰ কি সেলিং প্রাইস। এতিয়া আহক আমি পৰৱৰ্তী টপিকলৈ আলোচনা কৰো। 3 নম্বৰ টপিকটো হল প্রফিট লাভ। চাও প্রফিটটো যদি বেচা দাম কিনা দামতকে বেছি হয় তেন্তে লাভ হোৱা বুলি কোৱা হয়। দোকানীয়ে 10 টকাত আমি আলোচনা কৰিলো 10 টকাত কিনি আনিছে, বিক্ৰী কিমান টকাত কৰিলে 15 টকাত বিক্ৰী কৰিলে। আমাৰ বিক্ৰী যেটো SP হল বিক্ৰী দামটোক SP বুলি কও সেলিং প্রাইস আৰু কিনা দামটোক আমি CP বুলি কও। এই ক্ষেত্ৰত চাও আমাৰ যেটো CP আছিল হেতু SP তকৈ কম হৈছে। গতিকে যেটো ক্ষেত্ৰত SP টো CP তকৈ ডাঙৰ হ'ব, বেচা দাম কিনা দামতকৈ ডাঙৰ হ'ব, সেই ক্ষেত্ৰত আমাৰ কিমান হ'ব লাভ হ'ব, সেই ক্ষেত্ৰত আমাৰ প্রফিট হ'ব। আৰু প্রফিটটো আমি কেনেকা ওলাম যে বেচা দাম আমাৰ কিমান আছিল তাৰ পৰা আমি কিনা দামটো কি কৰিম মাইনাস কৰিম। তাৰ পিছত চাওক লাভৰ শতকৰা কেনেকে ওলাম, আমি পার্সেন্টেজ কেনেকে ওলাম। ওপৰত আমাৰ যিমান লাভ হৈছিল লাভটো কেনেকে ওলাম বেচা দামৰ পৰা কিনা দাম মাইনাস কৰিম। ইয়াতে চাওক আমাৰ লাভ কিমান হ'ব 15 টকাৰ পৰা কিনা দাম 10 টকা 5 টকা। আমাৰ লাভ হৈছিল 5 টকা। আমি কিনি আনিছিলো কিমান টকা 10 টকা। এতিয়া আমাৰ পার্সেন্টেজ কিমান হ'ব চাওক 0 0 ক্যান্সেল 50%। এতে পার্সেন্টেজ চিনটো দিব যেটা আমি পার্সেন্টেজ শতকৰা উলাই আছো। গতিকে 50% আমি লাভ কৰিলো 10 টকাৰ বস্তু এটা 15 টকাত বিক্ৰী কৰি। পৰৱৰ্তী আমাৰ টপিকটো হল লোকসান 4 নম্বৰ টপিক। চাওক লস যদি বেচা দাম কিনা দামতকৈ কম হয় তেন্তে লোকসান হোৱা বুলি কোৱা হয়। আমাৰ 10 টকাত কিনি আনিলো, কিবা কাৰণত বস্তুটো আমি 8 টকাত বিকিলো বা 8 টকাত বিক্ৰী কৰিলো। যেতিয়া আমি 8 টকাত বিক্ৰী কৰিলো, এটো বেলেগ হৈ গৈছে মই 8 লিখি দি আছো। যেতিয়া 8 টকাত বিক্ৰী কৰিলো, 8 টকাত বিক্ৰী কৰাৰ লগে লগে আমাৰ যেটো সেলিং প্রাইস SP
কষ্ট প্ৰাইচতকৈ কম হৈ গ'ল যেতিয়া কিনা দামটো বেছি হৈ গৈছে আলটিমেটলি তাতে আমাৰ কি হৈছে লোকসান হৈ গ'ল লছ হৈ গ'ল এতিয়া কিমান টকা লছ হ'ল চাওক তেতিয়া আমি কিনা দামৰ পৰা মাইনাস কৰিম কিনা দামৰ পৰা মাইনাস কৰিলে আমাৰ কিমান থাকিব 2 টকা থাকিব আমি 10 টকাৰ বস্তু এটা যেতিয়া 8 টকাত বিক্ৰী কৰিম আমাৰ লছ হ'ব 2 টকা এতিয়া চাওক লোকসানৰ শতকৰা ইয়াতে পার্সেন্টেজটো দিব কাৰণ শতকৰা উলাই আছো গতিকে আমি পার্সেন্টেজ ব্যৱহাৰ কৰিম এতিয়া মুছি গৈছে মই আকৌ লিখি দি আছো পার্সেন্টেজটো দিব আপোনালোকে চাওক এতিয়া আমি পার্সেন্টটো উলাই চাও আমাৰ লোকসান কিমান হৈছিল 2 টকা লোকসান ওপৰত দিও কিনা দাম কিমান হৈছিল কিনা দাম আমাৰ আছিল 10 টকা এতিয়া into 100 percent to দিব percent sign to দিব এতিয়া 0 cancel 20 আমাৰ লোকসান কিমান হল 20 ইয়াৰ অৰ্থ হল যে 100 টকাত আমি কিমান লোকসান কৰি আছো 20 টকা লোকসান কৰি আছো 20 টকা মানে 100 টকা বস্তু এটা আমি 80 টকাত বিক্ৰী কৰি আছো যেতিয়া লস আমি উলাম তেতিয়া কিনা দামৰ পৰা বেচা দামটো মাইনাস কৰিম মনত ৰাখিব যেতিয়া আমি কি উলাম লোকসান উলাম তেতিয়া কিনা দামৰ পৰা বেচা দামটো মাইনাস কৰিম আৰু যেতিয়া লাভ উলাম তেতিয়া আমি কি কৰিম বেচা দামৰ পৰা কিনা দাম মাইনাস কৰিম কাৰণ তেতিয়া বেচা দামটো বেছি কিনা দামটো কম আমি এতিয়া পৰৱৰ্তী টপিকলৈ যাও বলা 5 নম্বৰ টপিক সুদ সুদটো হল যে কোনো মূলধন বা কোনো বস্তুৰ কাৰণে দিব লগা অতিৰিক্ত মূলধন বা অতিৰিক্ত মূল্য কি বুলি কোৱা হয় সুদ বুলি কোৱা হয় দিব লগা অতিৰিক্ত ধনৰ পৰিমাণক সুদ বুলি কোৱা হয় আমি 10 টকা এটা আনিলো বা 100 টকা এখন আনিলো আনি কিনে 100 টকা আনি আমি কিমান দিব লগা হল 120 টকা দিব লগা হল 120 টকাৰ পৰা 100 টকা মাইনাস হলে আমাৰ কিমান থাকিল 20 টকা আমি 20 টকা সুদ দিলো মানে অতিৰিক্ত যিমানখিনি পইচা ঘূৰাই দিয়া হয় হেতু সুদ বুলি কোৱা হয় সুদ দুই প্ৰকাৰৰ হয় এটা হল আমাৰ সৰল সুদ আৰু এটা হল জটিল বা চক্ৰবৃদ্ধি সুদ জটিল সচৰাচৰ আমি নিলিখো আমি চক্ৰবৃদ্ধি সুদ বুলি লিখো চক্ৰবৃদ্ধি সুদ সৰল সুদক SI বুলি কোৱা হয় চক্ৰবৃদ্ধি সুদক CI SI মানে সিম্পল ইন্টারেস্ট CI মানে কম্পাউন্ড ইন্টারেস্ট আমি পৰৱৰ্তী টপিক আমাৰ আছে তাতে আমি বিতংভাৱে আলোচনা কৰিম সবৃদ্ধি মূল সুদ আৰু মূলধনক একেলগে সবৃদ্ধি মূল বুলি কোৱা হয় আমি অলপ আগত আলোচনা কৰিলো যে আমি 100 টকা আনিছিলো আমি কিমান ঘূৰাই দিলো 120 টকা আমি 20 টকা সুদ দিলো যেতিয়া 120 টকা আপুনি ঘূৰাই দিব এই 120 টকা কোৱা হ'ব সবৃদ্ধি মূল এক এ বুলি কোৱা হয় এৰে বুজোৱা হয় এতিয়া আমি আলোচনা কৰিম সৰল সুদ আমি অলপ আগতে পালো যে অতিৰিক্ত ধন যেটো দিয়া হয় সেই ধনক কি বুলি কোৱা হয় সুদ বুলি কোৱা হয় আৰু সেই সুদ দুই প্ৰকাৰৰ হয় এটা হল সৰল সুদ আৰু এটা হল চক্ৰবৃদ্ধি সুদ সৰল সুদটো আমাৰ ইয়াতে আমি পালো এতিয়া সৰল সুদ যেতিয়া আমি উলাম সৰল সুদ সিম্পল ইন্টারেস্ট এটা আমি ফর্মুলা ইউজ কৰিম P into R into N divide by 100 ইয়াতে P মূলধন বুজায় যিমান টকা আপুনি আনিছে সাপোজ আমি 100 টকা আনিছিলো আৰু সুতৰ হাৰ আমি 10% হাৰত আনিছিলো
100 টকা আনিছিলো কিমান সুদত 10% বছৰি সুদত আৰু n ৰ মান হল বছৰ আমি কিমান ৰাখিছো ধৰক 2 বছৰ n ৰ মান 2 এটো হল r ৰ মান এটো হল আমাৰ p এতিয়া আমাৰ সৰল সুদ উলাব লাগে সৰল সুদ আমাৰ কিমান হৈছিল এতিয়া সৰল সুদ si আমাৰ সূত্ৰ হল p into r into n divide by 100 p ৰ মান হল 100 r ৰ মান 10 n ৰ মান কিমান 200 তলত আমাৰ 100 সূত্ৰ মতে বহিছে 100 ওপৰত তলত ক্যান্সেল 20 ওটা আমি এক বছৰত কিমান টকা দিব লাগিব 20 টকা দিব লাগিব এক বছৰত নহয় আমি 2 বছৰত দিব লাগিব এক বছৰতো 10% ইন্টারেস্ট গতিকে আমি কিমান বছৰত দিব লাগিব 2 বছৰত কিমান টকা ঘূৰাই দিব লাগিব 20 টকা সহ আমাৰ যদি 100 টকা মূলধন p প্লাস সক si হবৃদ্ধি মূল গতিকে মূলধন আমাৰ কিমান 100 টকা আৰু 2 বছৰত আমি ঘূৰাই দিম 20 টকা টোটাল 120 টকা আমি ঘূৰাই দিম এনেকে সিম্পল ইন্টারেস্ট উলিয়া হয় ইয়াতে কি হয় কেতিয়াবা r ৰ মান দিয়া থাকিব p ৰ মান উলাব লাগিব কেতিয়াবা n ৰ মান উলাব লাগিব কেতিয়াবা si ৰ মান দিয়া থাকিব যিকোনো চাৰিটা ভিতৰত যিকোনো এটা মান কেতিয়াবা মিসিং থাকিব তেতিয়া উলাব পৰা এইটো সূত্ৰ হয় সহজ হয় আমি এতিয়া 8 নম্বৰ হবৃদ্ধি মূল টপিক আলোচনা কৰিম ওপৰত কোৱা ধৰণে যে আমাৰ 100 টকা ইন্টারেস্ট আমি ইন্টারেস্টত লৈছিলো 100 টকা লৈছিলো আমি 10% ইন্টারেস্টত 2 বছৰৰ কাৰণে 100 টকা লৈছিলো p আছিল আমাৰ 100 টকা 2 বছৰ ইন্টারেস্টত 10% ইন্টারেস্টত কিমান বছৰৰ কাৰণে আমি 2 বছৰৰ কাৰণে লৈছিলো এতিয়া আমাৰ সূত্ৰ আছিল si আছিল p r n by 100 আমি পাইছিলো 100 into 10 into 2 by 100 100 টো সূত্ৰ মতে বহিছে 800 ক্যান্সেল 20 টকা আমি ইন্টারেস্ট দিছিলো এতিয়া আমি 20 টকা অকল যদি ঘূৰাই দিও তেতিয়া হলে আমাৰ এটো ইন্টারেস্ট দি আহিলো যদি আমাৰ তাত টকাখিনি আছে আমি গোটেইখিনি ঘূৰাই দিব বিচাৰিছো তেনে হলে আমাৰ হবৃদ্ধি মূল ঘূৰাই দিব লাগিব a আৰু এই হবৃদ্ধি মূলটো আমি লিখিম p plus si p ৰ মান আছিল 100 টকা ইন্টারেস্ট আমাৰ আছিল 20 টকা আমি ঘূৰাই দিম কিমান 120 টকা এতিয়া যদি আমি সিম্পল ইন্টারেস্টৰ সূত্ৰটো বহাই চাও মূলধন হল p সিম্পল ইন্টারেস্টৰ ফৰ্মুলাটো আছিল আমাৰ কিমান PRN by 100 n হয় এতিয়া p যদি আমি কমন লও p আহি গলে 1 থাকিব ইয়াতে p আছে আনি পৰিলে 1 r ৰ লগত পূৰণ হৈ যাব n ৰ লগত গতিকে আমাৰ চাও p হল 1 plus rn by 100 এইটো হল আমাৰ স্ট্যান্ডার্ড ফর্ম অফ ফর্মুলা হৈ যাব আমাৰ এটা স্ট্যান্ডার্ড ফর্ম হৈ যাব কাৰ হবৃদ্ধি মূলৰ এটা সূত্ৰ হৈ যাব স্ট্যান্ডার্ড যদি আপোনাৰ সুদ জনা আছে সিম্পল ইন্টারেস্ট গতি মূলধনৰ লগত প্লাস কৰি দিলে হল কিন্তু কেতিয়াবা কি হয় আমাৰ সিম্পল ইন্টারেস্টটো জনা নাই আমি ডাইরেক্ট হবৃদ্ধি মূল উলাব লগা হৈছে তেতিয়া আমি ডাইরেক্ট এড কৰি দিম এটো সিম্পল ইন্টারেস্টৰ ক্ষেত্ৰত আহক আমি পৰৱৰ্তী টপিক আলোচনা কৰিম 9 নম্বৰ চক্ৰবৃদ্ধি সুদ কম্পাউন্ড ইন্টারেস্ট কোনো নিৰ্দিষ্ট সময়ৰ শেষত দিবলগীয়া সুদ মূলধনৰ লগত যোগ হৈ নতুন বৰ্ধিত মূলধনৰ সৃষ্টি কৰে আগতে আমি পাইছিলো যে টকা যিখিনি সুদ হল আমি ঘূৰাই দিলো মূলধন থাকি গল পৰৱৰ্তী আকৌ আমি সুদ দিম ইয়াতে চাওক কোনো নিৰ্দিষ্ট সময়ৰ শেষত এটা ফিক্স এটা টাইম থাকে
দিবলগীয়া সুদ মূলধনৰ লগত যোগ হৈ নতুন বৰ্ধিত সুদ সাপোজ আপুনি 3 মাহৰ কাৰণে টকা এটা আনিছে 100 টকা আনিছে 3 মাহৰ কাৰণে সুদ হল 5 টকা 3 মাহ পিছত 4 মাহ হোৱাৰ লগে লগে আপোনাৰ 105 টকাৰ ওপৰত আকৌ ইন্টাৰেষ্টটো হ'ব মূলধনটো আকৌ 5 টকা এটা সুদ হৈ গ'ল আৰু 3 মাহ পিছত 110 টকা 6 মাহ গুছি গ'ল 7 নম্বৰ মাহৰ পৰাই আপোনাৰ কি হ'ব 110 টকাৰ ওপৰত ইন্টাৰেষ্ট লাগিব ইয়াকে কয় CI কম্পাউণ্ড ইন্টাৰেষ্ট চুক্তি অনুসৰি এবছৰ 6 মাহ 3 মাহ অথবা এমাহৰ মূৰত চক্ৰবৃদ্ধি সুদ গণনা কৰা হয় চক্ৰবৃদ্ধি সুদটো আপোনাৰ 6 মাহতো গণনা কৰিব পাৰে এবছৰতো 3 মাহতো এমাহতো কৰিব পাৰে চুক্তি অনুসৰি যে লৌতা আৰু দেউতাজনৰ মাজত যিখিনি চুক্তি হয় সেই চুক্তি মতে আপুনি সেই হিচাপটো কৰিব পাৰে চক্ৰবৃদ্ধি সুদৰ আমি ফৰ্মুলা ব্যৱহাৰ চাম এতিয়া ফৰ্মুলাখন চাম 10 নম্বৰ টপিকত চক্ৰবৃদ্ধি সুদ CI যেতিয়া আমি উলাব যাম উলোৱাৰ ক্ষেত্ৰত আমি চাম P মূলধন থাৰ্ড ব্ৰেকেটৰ পিছতে প্ৰথম ব্ৰেকেট 1 প্লাস r by 100 r আমি জানো P মানে মূলধন r মানে ইন্টারেস্ট সুতৰ হাৰ rate of interest সুতৰ হাৰ n হল আমাৰ সময় বা বছৰ আৰু মাইনাস 1 n পাৱাৰত আছে এটো এনেকে পৰিব লাগে p হল 1 plus r by 100 whole power n minus 1 power to the power কব পাৰে চক্ৰবৃদ্ধি সুতৰ ক্ষেত্ৰত সবৃদ্ধি মূলৰ সূত্ৰটো হ'ব p সব p whole 1 plus r by 100 power n to the power n আমাৰ যেটো simple interest আছিল তাতে আছিল যে p simple interest ক্ষেত্ৰত a equal আছিল p1 plus rn by 100 এটো আছিল ইয়াতে n টো কত আছে ওপৰত আছে পাৱাৰ হিচাপে আছে এতিয়া আমি কম্পাউণ্ড ইন্টাৰেষ্টৰ ক্ষেত্ৰত কিছুমান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম বহুত ইম্পৰ্টেন্ট কথা এইখিনি কথা আমাৰ যিখিনি আমি এমসিকিউ কৰিম তাতে আমাৰ প্ৰয়োজন হ'ব ম্যাক্সিমাম আমাৰ যেতিয়া এমসিকিউ খিনি আমি কৰো বা তেনেকুৱা কম্পাউণ্ড সুদৰ অংকখিনি কৰো তেতিয়া আমাৰ এইখিনি বস্তু ক্লিয়াৰ নথকাৰ কাৰণে আমাৰ এনসাৰটো ওলাওতে অলপ জটিল হৈ যায় 6 মাহৰ মূৰত দিবলগীয়া সুতৰ ক্ষেত্ৰত সুতৰ হাৰ 2 এৰে হৰণ কৰা হয় আৰু বছৰৰ সংখ্যা 2 এৰে পূৰণ কৰা হয় অলপ আগতে আপোনালোকে জানিলে যে চক্ৰবৃদ্ধি সুদখন কি হয় 2 বছৰ বা 6 মাহ 1 বছৰ 2 মাহ মুৰে আপুনি কি কৰিব পাৰে গণনা কৰিব পাৰে যদি 6 মাহৰ মুৰে আপুনি গণনা কৰে আপুনি 4 বছৰৰ কাৰণে সুদটো লৈছে টকাটো লৈছে 4 বছৰৰ কাৰণে কিমান ইন্টাৰেষ্টত লৈছে 10% ইন্টাৰেষ্টত লৈছে এতিয়া 6 মাহ মুৰে হিয়াতে হিসাব কৰে 6 মাহ পিছত আকৌ মূলধন বাঢ়ি যাব বেলেগ হৈ যাব আৰু 6 মাহ পিছত আৰু হৈ যাব গতিকে তেতিয়া আপুনি কি কৰিব তেতিয়া 6 মাহ মুৰে যদি হিসাব কৰে ইন্টাৰেষ্টক 2 এৰে হৰণ কৰিব যেতিয়া আপুনি r2 সূত্ৰত লিখিব সূত্ৰমতে যেতিয়া আপুনি r2 লিখিব তেতিয়া r2 আপুনি 2 এৰে হৰণ কৰি তাতে পুট কৰি দিব আৰু n টো যেতিয়া লিখিব n ক 2 এৰে পূৰণ কৰি দিব 4 বছৰৰ কাৰণে লৈছিলে
8 2 4 গুণ 8 কাৰণ এটা বছৰত 6 মাহ দুটা থাকে 6 মাহ আমাৰ দুটা থাকে গতিকে আমি যেতিয়া আৰৰ মানটো বহাম 6 মাহ মৰে মৰে যেতিয়া লিখা থাকিব আমাৰ প্ৰশ্নত যে 6 মাহ মৰে মৰে যদি গণনা কৰা হয় তেতিয়া হলে চক্ৰবৃদ্ধি সুদ নিৰ্ণয় কৰা তেতিয়া আমি লিখিম যে আৰৰ মান 6 মাহৰ ক্ষেত্ৰত r ইকুৱেল আমাৰ যেটি এমাউন্ট আছে 2 ৰে ডিভাইড কৰি দিম আৰু সময় n টো আমি 2 ৰে পূৰণ কৰি দিম যিমান থাকিব 5 বছৰ থাকিলে 2 পূৰণ 5 10 হৈ যাব আমি 13 নম্বৰ আলোচনা কৰিম 3 মাহৰ মূৰত সুদ গণনা কৰিব লগা হলে এতিয়া যদি আপোনাক শৰ্তটো দিয়ে যে 3 মাহ মূৰে মূৰে আপুনি সুদটো গণনা কৰিব লাগিব 2 বছৰৰ কাৰণে আপুনি লৈছে আৰু ইন্টাৰেষ্ট কিমান 10% তেতিয়া আমাৰ যেতিয়া 10% ইন্টাৰেষ্ট 10% ইন্টাৰেষ্ট 10% ইন্টাৰেষ্ট 2 বছৰৰ কাৰণে লৈছো গণনা কৰিম 3 মাহ মূৰে মূৰে তেতিয়া আমি কি কৰিম এটা বছৰত 12 মাহ হয় 3 মাহৰ স্টেপ 4টা 3 মাহ আমি কেইটা পাম 4টা গটিকে আমাৰ যেটো r হ'ব r ৰ মানক আমি কিহেৰে হৰণ কৰিম 4 ৰে হৰণ কৰিম আৰু n ৰ মানক আমি কিহেৰে পূৰণ কৰিম 4 ৰে 4 ৰে যদি পূৰণ কৰো 2 বছৰৰ কাৰণে লৈছো আমাৰ কিমান হৈ যাব 8 যদি 4 বছৰৰ কাৰণে লৈছো তাহলে আমাৰ কিমান হৈ যাব 4 4 গুণ 16 n ৰ মান 16 হৈ যাব ওপৰত আমি 4 বছৰৰ কাৰণে লৈছিলো সেই কাৰণে আমি 2 ৰে পূৰণ কৰিছো কাৰণ 6 মাহ মূৰে মূৰে আমি গণনা কৰো ইয়াতে আমি 3 মাহ মূৰে মূৰে গণনা কৰি আছো সেই কাৰণে 3 মাহ এটা বছৰত 4টা পাও গতিকে আমি 4 ৰে পূৰণ কৰিছো আৰু 1 বছৰ মূৰে মূৰে গণনা কৰিলে আৰু সেম বহাই দিব যদি বহুৱাৰ চেঞ্জটো কেতিয়া আহিব যেতিয়া 6 মাহৰ কথা কব তেতিয়া আপুনি বছৰটো 2 ৰে পূৰণ কৰিব আৰু ৰেট অফ ইন্টাৰেষ্টক 2 ৰে হৰণ কৰিব কাৰণ 1 বছৰত 6 মাহ দুটা পাব আৰু যদি 3 মাহ মূৰৰ কথা কয় তেতিয়া হলে আপুনি কি কৰিব 1 বছৰত যেহেতু 3 মাহ 4টা ৰেট অফ ইন্টাৰেষ্টক হৰণ কৰিব 4 ৰে আৰু বছৰক পূৰণ কৰিব 4 ৰে গতিকে এইখিনি আছিল আমাৰ কনসেপ্ট ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে